তো সলিউশনের আমার আজিৰ টপিক যিটো হৈছে আজিৰ টপিকটো আমি ষ্টাৰ্ট কৰিম ইকুইভেলেণ্ট মাছেদি। তো আজিৰ টপিক আমি কিহেদি ষ্টাৰ্ট কৰিম? ইকুইভেলেণ্ট মাছেদি। ইকুইভেলেণ্ট মাছ মানে কি? ইয়াৰ আমি ডেফিনেশ্যনটো চাই লৈছোঁ। মাছ অফ ছাবষ্টেন্স that react with produces or displaces number 1 gram of hydrogen, number 2 8 gram of oxygen, and number 3 35.5 gram of chlorine. ঠিক আছে, এটা আমি ভালকৈ বুজিলোঁ। নাম্বাৰ অফ গ্ৰাম ইকুইভেলেন্স মানে হৈছে সেইটো মাছ যিটোৱে আমাৰ হয়তো 1 গ্ৰাম অফ হাইড্ৰজেনৰ লগত ৰিয়েক্ট কৰিব, নহ'লে 8 গ্ৰাম অফ অক্সিজেনৰ লগত ৰিয়েক্ট কৰিব, নহ'লে 35.5 গ্ৰাম অফ ক্লৰিনৰ লগত ৰিয়েক্ট কৰিব। মই এটা এক্সাম্পলটো বুজি দি আছোঁ। আমি এটা এক্সাম্পল চাওঁ। এটা কেমিকেল ৰিয়েকশ্যন আছে, যেনে কাৰ্বন প্লাছ 2H2 ফৰ্ম CH4। ঠিক আছে, তো ইয়াৰ যদি আমিও কাৰ্বনৰ যদি আমি ইকুইভেলেণ্ট মাছ হৈ লওঁ, কাৰ্বনৰ ইকুইভেলেণ্ট মাছ কিমান হ'ব? এতিয়া চা, ইয়াতে হাইড্ৰজেন কিমান গ্ৰাম আছে? কাৰ্বন আছে ইয়াতে 12 গ্ৰাম, হাইড্ৰজেন কিমান আছে? 4 গ্ৰাম, আৰু CCl4 কিমান আছে আমাৰ? 16 গ্ৰাম। ঠিক আছে, এতিয়া 4 গ্ৰাম হাইড্ৰজেনৰ লগত আমাৰ 12 গ্ৰাম কাৰ্বন ৰিয়েক্ট করছে। আমি এইটো লিখব পাৰিম 4 গ্ৰাম হাইড্ৰজেনৰ লগত আমাৰ 12 গ্ৰাম কাৰ্বন ৰিয়েক্ট করছে, মানে 1 গ্ৰাম হাইড্ৰজেনৰ লগত কিমান করছে? 12/4 = 3 গ্ৰাম। তো আমাৰ ইকুইভেলেণ্ট মাছ অফ কাৰ্বন হ'ব, আমি যদি ইকুইভেলেণ্ট মাছ অফ কাৰ্বন হৈ লওঁ, ইকুইভেলেণ্ট মাছ অফ কাৰ্বন হ'ব 3 গ্ৰাম। মানে 1 গ্ৰাম অফ হাইড্ৰজেনৰ লগত যিমান গ্ৰাম অফ বা 1 গ্ৰাম অফ হাইড্ৰজেনৰ লগত যিমান কাৰ্বনৰ মাছে ৰিয়েক্ট করছে সেইটোকে আমি ক'ম ইকুইভেলেণ্ট মাছ অফ কাৰ্বন। এতিয়া যদি আমি CH4ৰ ইকুইভেলেণ্ট মাছ হওক, CH4ৰ আমি ইকুইভেলেণ্ট মাছ ল'ব লাগিলে এনেকৈ হ'ব, 4 গ্ৰাম হাইড্ৰজেনৰ লগত আমাৰ 16 গ্ৰাম CH4 ৰিয়েক্ট করছে। তো 1 গ্ৰাম হাইড্ৰজেনৰ লগত কিমান কৰিব? আমাৰ 16/4 হৈ যাব আমাৰ 4 গ্ৰাম। মানে ইকুইভেলেণ্ট মাছ অফ আমাৰ মিথেন হৈছে 4 গ্ৰাম। বুজি পাইছা? এনেকৈ যদি আমি আৰু এটা এক্সাম্পল লওঁ, এতিয়া আমি ইকুইভেলেণ্ট মাছ অফ কাৰ্বন কৈছিলোঁ যিটো হৈছিল আমাৰ 3 গ্ৰাম। ছেকেণ্ড যদি আমি আৰু এটা এক্সাম্পল লওঁ, Zn plus HCl gives ZnCl plus ZnCl2 plus H2। ঠিক আছে, ইয়াত আমাৰ জিংকৰ মাছ হৈছে 65 গ্ৰাম, HClৰ মাছ কিমান হৈছে আমাৰ? বা HCl বাদ দিয়ে আমি ইয়াত যদি আমি কওঁ জিংকৰ যদি আমি ইকুইভেলেণ্ট মাছ হৈ লওঁ, ইয়াৰ ইকুইভেলেণ্ট মাছ কিমান হ'ব? ইয়াত হাইড্ৰজেন কিমান আছে? 2 গ্ৰাম। মানে 2 গ্ৰাম হাইড্ৰজেন প্ৰডিউচ কৰাৰ কাৰণে আমাৰ 65 গ্ৰাম জিংক লাগছে। তো 1 গ্ৰাম হাইড্ৰজেন আমাৰ প্ৰডিউচ কৰাৰ কাৰণে কিমান গ্ৰাম জিংক লাগব? আমাৰ 65/2, মানে এইটো হ'ব আমাৰ 32.5 গ্ৰাম। ইকুইভেলেণ্ট মাছ হ'ব আমি জিংকৰ যদি আমি ইকুইভেলেণ্ট মাছ হ'ব, এইটো হ'ব আমাৰ 32.5 গ্ৰাম। ইকুইভেলেণ্ট মাছটো বুজছা? এনেকৈ আমি হাইড্ৰজেনৰ লগত যেনেকৈ কৰিছোঁ এনেকৈ আমি ক্লৰিনৰ লগতো চাব পাৰিম বা আমি অক্সিজেনৰ লগতো চাব পাৰিম। এতিয়া আমাৰ
যিটো ইকুইভেলেণ্ট মাছ আছে ইকুইভেলেণ্ট মাছৰ কি আছে আমাৰ এটা ফৰ্মুলা আছে ইকুইভেলেণ্ট মাছৰ ফৰ্মুলাটো কি ইকুইভেলেণ্ট মাছ ইজ ইকুৱেল টু ইকুইভেলেণ্ট মাছটো কিহৰ লগত ৰিলেট কৰি চাব পাৰা ইকুইভেলেণ্ট মাছটো আমি চাব পাৰোঁ ৰিলেট কৰি মলাৰ মাছৰ নিচিনা মলাৰ মাছৰ ফৰ্মুলা কি আছিল মলাৰ মাছৰ আমাৰ ফৰ্মুলাটো আছিল চৰি ইকুইভেলেণ্ট মাছটো আমি কিহৰ লগত চাব পাৰিম আমি ইকুইভেলেণ্ট মাছটো চাব পাৰিম মলাৰ মাছৰ লগত মলাৰ মাছক আমি যদি এন ফেক্টৰে ডিভাইড কৰোঁ সেইটো আমি কি হৈ যাব ইকুইভেলেণ্ট মাছ গ্ৰাম মলাৰ মাছ যিটোক আমি কিহেদি ৰিপ্ৰেজেণ্ট কৰোঁ কেপিটেল এম ই ডি সেইটোক যদি আমি এন ফেক্টৰ দি ডিভাইড কৰোঁ এন ফেক্টৰ কি সেইটো আমি চাম সেইটোক যদি আমি এন ফেক্টৰ দি ডিভাইড কৰোঁ তেতিয়া আমাৰ আহি যাব ইকুইভেলেণ্ট মাছ ঠিক আছে এইটো হৈছে আমাৰ ইকুইভেলেণ্ট মাছৰ ফৰ্মুলা এতিয়া কুৱেশ্যন এইটো আহিল যে এই এন ফেক্টৰটো এইটো কি বস্তু হয় তো ইয়াত আমি চাম এবাৰ এন ফেক্টৰ এন ফেক্টৰ ডিফাৰেণ্ট স্পিচিছৰ কাৰণে ডিফাৰেণ্ট হয় বেলেগ বেলেগ স্পিচিছৰ কাৰণে এন ফেক্টৰ হয় এতিয়া আমি বেলেগ বেলেগ স্পিচিছৰ এন ফেক্টৰ কেনেকৈ ওলাম সেইটো চাম আমি ফাৰ্ষ্ট যদি এন ফেক্টৰ উলিয়াব চাওঁ এন ফেক্টৰ ফৰ এচিডছবিলাকৰ যদি আমি এন ফেক্টৰ উলিয়াব চাওঁ কেনেকৈ ওলাম অ'কে যিহেতু আমি এইটো গম পাইছোঁ এন ফেক্টৰটো পঢ়ি ঠিক আছে এন ফেক্টৰটো পঢ়িলোঁ দেন আমি কিছুমান কুৱেশ্যনছ কৰিম এতিয়া আমি এন ফেক্টৰ ফৰ এচিড যদি উলিয়াব যাওঁ এচিডছৰ আমাৰ এন ফেক্টৰ হ'ব ৰিপ্লেচেবল হাইড্ৰজেন ৰিপ্লেচেবল এইচ পজিটিভ হাইড্ৰজেন হয় চৰি ৰিপ্লেচেবল এইচ পজিটিভ এনেকুৱাটো একো বুজি পোৱা নাই আমি এক্সাম্পলটো বুজিছোঁ যেনেকৈ আমি এটা এচিডছৰ এক্সাম্পল লওঁ HCl HClটো যে পানীটো ই ব্ৰেক হ'ব এইচ পজিটিভ আৰু Cl নিগেটিভক লৈ মানে HCl আমাৰ কি দিব এটা হাইড্ৰজেন দিব যেনেকৈ আমি যদি লওঁ H2SO4 H2SO4 আমাৰ কেইটা হাইড্ৰজেন দিব 2 হাইড্ৰজেন পজিটিভ দিব 2টা হাইড্ৰজেন H পজিটিভ দিব যদি আমি লওঁ HNO3 এই গোটেইকেইটা এচিড হৈ দে ই কেইটা H পজিটিভ দিব ইও এটা H পজিটিভ দিব যেইটা H পজিটিভ দিয়ে এচিডছবিলাকে সেইটো আমাৰ এন ফেক্টৰ হ'ব যেনেকৈ এতিয়া হাইড্ৰজেনৰ যে আমি এন ফেক্টৰ চাওঁ আমাৰ হাইড্ৰজেনৰ এন ফেক্টৰ হ'ব 1 কিয় কাৰণ ই আমাক এটা H পজিটিভ দি আছে H2SO4 তোমাৰ H পজিটিভ কেইটা হ'ব চৰি এন ফেক্টৰ হ'ব 2 কাৰণ ই কি দি আছে আমাক দুটা H পজিটিভ দি আছে আমাৰ HNO3ৰ H পজিটিভ কি হ'ব এন ফেক্টৰ চৰি বাৰ মই ভুল কৰিছোঁ HClৰ আমাৰ এন ফেক্টৰ হ'ব 1 H2SO4 এন ফেক্টৰ 2 কাৰণ দুটা H পজিটিভ দি আছে HNO3ৰ এন ফেক্টৰ হ'ব আমাৰ 1 কাৰণ এটা H পজিটিভ দি আছে আৰু H3PO4 ইয়াৰ এন ফেক্টৰ হ'ব আমাৰ 3 কাৰণ কি দি আছে ই আমাক 3টা H পজিটিভ দি আছে এতিয়া যিহেতু আমি এচিডছটো বুজি পালোঁ এতিয়া এচিডছটোত কি যেইটা H পজিটিভ দিয়ে সেইটো আমাৰ হ'ব এন ফেক্টৰ সেকেন্ড যদি ইবাৰ চাওঁ আমি ফৰ বেচিছ ফৰ বেচিছত যদি যাওঁ বেচিছত কি হ'ব আমাৰ ৰিপ্লেচেবল OH নিগেটিভ ইয়াৰ আমি এক্সাম্পলটো বুজি চাওঁ সেম এচিডছবিলাকৰ নহয় এটা আমি বেছ ল'ম ছ'ডিয়াম হাইড্ৰক্সাইড কিহক লৈ ব্ৰেক হ'ব Na পজিটিভ আৰু OH নিগেটিভ মানে ই কি কৰি আছে আমাক এটা H পজিটিভ দি আছে মানে এতিয়া যদি আমি এন ফেক্টৰ লৈ কি হ'ব 1 বুজি পাইছা NaOHৰ H পজিটিভ এটা দিব OH নিগেটিভ এটা দিব তো NaOHৰ আমাৰ এন ফেক্টৰ হ'ব 1 সেনেকৈ যদি চাওঁ আমি কেলছিয়াম হাইড্ৰক্সাইড দুটা OH নিগেটিভ দিব এন ফেক্টৰ হ'ব 2 সেনেকৈ যদি চাওঁ এলুমিনিয়াম হাইড্ৰক্সাইড 3টা OH নিগেটিভ দিব এন ফেক্টৰ হ'ব 3 হৈ গৈছে থাৰ্ড আমাৰ কি হ'ব থাৰ্ড আহিছে আমাৰ আয়ন্স
আয়নছৰ তোমাৰ এন ফেক্টৰ কেনেকৈ হ'ব আমি আয়নছৰ এবছলিউট চাৰ্জ চাম এবছলিউট চাৰ্জ মানে এবছলিউট চাৰ্জ মানে আয়নৰ কি হ'ব পাৰে দুটা হ'ব পাৰে এটা কি হ'ব পাৰে পজিটিভ চাৰ্জ হ'ব পাৰে আৰু এটা আমাৰ কি ইমান নিগেটিভ চাৰ্জ হ'ব পাৰে ফৰ এক্সাম্পল আমাৰ কি ল'লোঁ O2 নিগেটিভ ইয়াৰ আমাৰ যদি চাৰ্জ কিমান আছে 2 নিগেটিভ তো এন ফেক্টৰ ওলাবৰ কাৰণে আমি মড অফ 2 নিগেটিভ ল'ম মানে 2 ল'ম ঠিক আছে সেনেকৈ যদি ইফালে আমি এতিয়া সেই ল'লোঁ বৰণো চাওঁ বৰণ কি হ'ব +3 পজিটিভ আছে বৰণৰ চাৰ্জ আছে আমাৰ +3 তো ইয়াৰ যদি বৰণ 3 পজিটিভ এইটোতো আয়ন হয় এটম নহয় এইটো কি হয় আয়ন হয় তো আয়নৰ চাৰ্জ কিমান আছে এইটো +3 তো ইয়াৰ এন ফেক্টৰ কি হ'ব আমাৰ 3 মানে যিটো আমাৰ চাৰ্জ আছে সেইটোৰ বাছ আমি মড ল'ব লাগে মানে যিটো আমাৰ প্লাছ বা নিগেটিভ আছে সেইটো ধৰিব নালাগে বাছ তাৰ ভেলুটো আমি চাব লাগে যেনেকৈ আমি এক্সাম্পল এন এ পজিটিভ ইয়াৰ যদি আমি এন ফেক্টৰ সুধোঁ কি হ'ব চাৰ্জ কিমান আছে +1 মানে 1 হ'ব যদি আমি আৰু এটা চাওঁ SO4 2 নিগেটিভ ইয়াৰ যদি আমি এন ফেক্টৰ চাওঁ ইয়াৰ চাৰ্জ কিমান আছে 2 নিগেটিভ আছে তো ইয়াৰ এন ফেক্টৰ হ'ব 2 বুজি পাইছে সেইটোৱে এনেকৈ আমি কি হ'ল আমি আয়নছৰ এন ফেক্টৰ ওলাম তাৰপিছত যদি চাওঁ আমি ফ'ৰ্থ এলিমেণ্টৰ আমি এন ফেক্টৰ কেনেকৈ ওলাম এলিমেণ্টৰ কি চাম আমি ভেলেঞ্চি এটা বহুতে উঠিব পাৰে ভেলেঞ্চি কি হয় ভেলেঞ্চি হৈছে number of electrons required or loses to complete the valence shell or outermost shell shell মানে কি আমাৰ এলিমেণ্টৰ এন ফেক্টৰ বুজাৰ আগতে ভেলেঞ্চিটো চালোঁ আমাৰ এইটো আছে এটমৰ এতে কি আছে আমাৰ প্ৰ'টন আছে আৰু নিউট্ৰন আছে আৰু এটমৰ নিউক্লিয়াছৰ ছাইডৰ ফালে আমাৰ কি আছে অৰবিটছ আছে এনেকৈ আৰু এই অৰবিটছবিলাকত কি থাকে ইলেক্ট্ৰনছ ঘূৰি থাকে যিটো আমাৰ ইনাৰমষ্ট অৰবিট হ'ব তাতে কেইটা ইলেক্ট্ৰন থাকে আমাৰ বাছ 2টা ইলেক্ট্ৰন থাকে বাট ইনাৰমষ্ট ইলেক্ট্ৰনটোৰ শ্বেলটো বাদ দি যিমানটা শ্বেল আছে সেই শ্বেলত এটা শ্বেলত আমাৰ 8টা ইলেক্ট্ৰন থাকে মানে ছেকেণ্ড শ্বেলটো তাতে কেইটা থাকিব 8টা ইলেক্ট্ৰন বুজি পাইছা আমি এইটোক বেলেগ কালাৰটো দিওঁ এইটো হৈছে আমাৰ নিউক্লিয়াছ ইয়াৰ পাছত যিটো আমাৰ ইলেক্ট্ৰন শ্বেল আহিব ইয়াৰ পাছৰ শ্বেলটোত এইটোতো আমাৰ 8টা ইলেক্ট্ৰন থাকিব তাৰপিছৰ শ্বেলটোত সেইটোতো 8টা ইলেক্ট্ৰন থাকিব মেইন কথা এইটো হৈছে যে আমাৰ সব এলিমেণ্টছৰ এটমছবিলাকৰ তাতে কমপ্লিট সেই নাথাকে আৰু কি বুলি কয় যিটো আউটাৰমষ্ট শ্বেল থাকে সেইটোত 8টা ইলেক্ট্ৰন চবৰে নাথাকে যেনেকৈ মোৰ ফেভৰেট এক্সাম্পল অক্সিজেন লওঁ অক্সিজেনত কি আছে অক্সিজেনৰ আমাৰ এটমিক নম্বৰ হৈছে 8 মানে নাম্বাৰছ অফ প্ৰ'টন ইজ ইকুৱেল টু কিমান হ'ব 8 আৰু নাম্বাৰ অফ ইলেক্ট্ৰন 8 হ'ব যিহেতু নিউট্ৰেল আছে আৰু আমি শ্বেলকেইটাক ৰিপ্ৰেজেণ্ট কৰোঁ যিটো শ্বেল হয় না সেইটোক আমি ৰিপ্ৰেজেণ্ট কৰোঁ এন দি চ' এন ইজ ইকুৱেল টু 1 হ'ব আউটাৰমষ্ট শ্বেল এন ইজ ইকুৱেল টু 2 হ'ব তাৰ পিছৰ শ্বেলটো এন ইজ ইকুৱেল টু 3 হ'ব তাৰ পিছৰ শ্বেলটো মানে আমাৰ কি আছে এতিয়া 8টা ইলেক্ট্ৰন আছে মই এইমাত্ৰ ক'লোঁ যে যিটো আমাৰ ইনাৰমষ্ট শ্বেল আছে সেইটোত আমাৰ কেইটা ইলেক্ট্ৰন যাব 2টা আৰু চবকেইটা এইটোত আমাৰ কেইটা থাকিব লাগে 2টা এইটোত কেইটা থাকিব লাগে 8টা এইটোত কেইটা থাকিব লাগিব 8টা যদি এন ইজ ইকুৱেল টু 4 শ্বেলো থাকে এইটোত আমাৰ কেইটা থাকিব লাগিব 8টা এটা আমাৰ ইলেক্ট্ৰন অক্সিজেনটোত কেইটা ইলেক্ট্ৰন আছে 8টা আছে 8টাৰ 2টা ইলেক্ট্ৰন গ'ল এন ইজ ইকুৱেল টু 1 বাছিল কেইটা 6টা ইলেক্ট্ৰন সেই 6টা ইলেক্ট্ৰন ক'ত যাব আমাৰ এন ইজ ইকুৱেল টু 2 যাব আমাৰ 6টা ইলেক্ট্ৰন বাট আমাৰ এন ইজ ইকুৱেল টু কেইটা এন ইজ ইকুৱেল টু 2 কেইটা ইলেক্ট্ৰন থাকিব লাগে 8টা ইলেক্ট্ৰন তো এইটো 8টা ইলেক্ট্ৰন কৰাৰ কাৰণে আমি বাহিৰৰ পৰা 2টা ইলেক্ট্ৰন ল'ম তেতিয়া এইটো শ্বেলত আমাৰ কেইটা ইলেক্ট্ৰন হৈ যাব 8টা ইলেক্ট্ৰন হৈ যাব তো যেইটা ইলেক্ট্ৰন আমি বাহিৰৰ পৰা ল'ম বা আৰু এটা এক্সাম্পল লৈ লওঁ আমাৰ আৰু এটা এক্সাম্পল কি হ'লেও পাব পাৰোঁ ছ'ডিয়ামৰ এক্সাম্পল লওঁ
সোডিয়ামৰ আমাৰ এটমিক নাম্বাৰ কি 11 মানে প্ৰটন কেইটা আছে আমাৰ 11 ইলেক্ট্ৰন কেইটা আছে আমাৰ 11 এতিয়া n = 1ত কেইটা ইলেক্ট্ৰন যাব দুটা n = 2ত কেইটা ইলেক্ট্ৰন যাব 8টা 10টা ইলেক্ট্ৰন হৈ গ'ল বাছিল কেইটা ইলেক্ট্ৰন এটা মানে n = 2ত কেইটা ইলেক্ট্ৰন থাকিব এটা বাট n = 3ত আমাৰ ইলেক্ট্ৰন থাকিব লাগে 8টা এটা যদি আমি অক্সিজেনটো নিচিনা চাওঁ অক্সিজেনত আমাৰ 6টা ইলেক্ট্ৰন আছিল 8টা ইলেক্ট্ৰন কৰাৰ কাৰণে আমি বাহিৰৰ পৰা 2টা ইলেক্ট্ৰন লৈ ল'লোঁ এক্সট্ৰা ইলেক্ট্ৰন আমি গেইন কৰি ল'লোঁ বাট সোডিয়ামৰ কেছত আমাক 2টা নহয় আমাক 7টা ইলেক্ট্ৰন গেইন কৰিব লাগিব আৰু সেইটো ইজি নহয় সেইকাৰণে আমি কি কৰিম 7টা ইলেক্ট্ৰন গেইন কৰাত কৰি আমি যে এটা ইলেক্ট্ৰন আছে n = 3 শেলত সেইটো আমি লুজ কৰি দিম মানে ইয়াৰ যদি আমি এটা আয়ন বনাব লাগে O2 নিগেটিভ হ'ব কাৰণ কি 2টা ইলেক্ট্ৰন যদি বাহিৰৰ পৰা লয় তেতিয়া ইয়াৰ আউটাৰমোষ্ট অক্টেটটো ষ্টেবল হ'ব আৰু যদি আমি সোডিয়ামৰ আউটাৰমোষ্ট অক্টেটটো ষ্টেবল কৰিব লাগে হয়তো আমি 7টা ইলেক্ট্ৰন ল'ব লাগিব নহ'লে ইয়াৰ এইটো ইলেক্ট্ৰন যিটো বাহিৰত আছে সেইটো আমি বাহিৰত পেলাই দিব লাগিব এটা 7টা ইলেক্ট্ৰন লোড কৰি এটা ইলেক্ট্ৰন লুজ কৰাটো বেছি ইজি সেইকাৰণে ইয়াৰ আমাৰ আয়ন যিটো ফৰ্ম হ'ব সেইটো হ'ব Na পজিটিভ 1 পজিটিভ কিয় হৈছে কাৰণ আমি এটা ইলেক্ট্ৰন লুজ কৰিছোঁ আৰু ইয়াতে 2 নিগেটিভ কিয় হৈছে কাৰণ আমি 2টা ইলেক্ট্ৰন গেইন কৰিছোঁ 2টা ইলেক্ট্ৰন কিয় গেইন কৰিছোঁ যাতে আমাৰ আউটাৰমোষ্ট শেলটোত 8টা ইলেক্ট্ৰন হয় আৰু আমি সোডিয়ামত এটা ইলেক্ট্ৰন কিয় লুজ কৰিছোঁ যেতিয়া আমাৰ এইটো লুজ কৰাৰ পিছত এতিয়া আউটাৰমোষ্ট শেল কি হৈছে আমাৰ এইটো হৈছে n = 2 আৰু n = 2 আমাৰ 8টা ইলেক্ট্ৰন থাকিব লাগিব মানে কি আউটাৰমোষ্ট শেলটোত আমাৰ কেইটা ইলেক্ট্ৰন আছে 8টা ইলেক্ট্ৰন তো ভেলেন্সি সেইটো হৈছে যেটো আমাৰ নাম্বাৰছ অফ ইলেক্ট্ৰনছ হয়তো আমি গেইন কৰোঁ বা নাম্বাৰছ অফ ইলেক্ট্ৰন আমি লুজ কৰোঁ যাৰ কাৰণে কিয় কৰোঁ যাতে আমাৰ আউটাৰমোষ্ট শেলটোত 8টা ইলেক্ট্ৰন ফৰ্ম হয় n = 1টো একচেপ্ট কৰি n = 1ত আমাৰ 2টা ইলেক্ট্ৰন থাকিব লাগিব তো সেইটোকে আমি কি বুলি কওঁ নাম্বাৰছ অফ ইলেক্ট্ৰন গেইন কৰিম বা নাম্বাৰছ অফ ইলেক্ট্ৰন লুজ কৰিম সেইটোকে আমি কি বুলি ক'ম ভেলেন্সি ইয়াৰ ডিফাৰেঞ্চ এটমছৰ কাৰণে ভেলেন্সি ডিফাৰেণ্ট হ'ব যেনেকৈ মই এক্সাম্পল দিওঁ বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন ঠিক আছে এইকেইটা যদি চাওঁ আমি বৰনৰ যিটো ফেমিলি আছে ইয়াৰ ভেলেন্সি চেম হ'ব পিৰিয়ডিক টেবুলত যদি চাওঁ এনেকৈ থাকে না এনেকৈ নেক্সট মাজত এইখিনিত কিবা এনেকৈ থাকে তাৰপিছত আৰু ইফালে এনেকৈ থাকে তো যিটো বৰনৰ ফেমিলিত যিকেইটা এটা এলিমেণ্ট আহিব গোটেইকেইটাৰ ভেলেন্সি চেম থাকিব এতিয়া বৰনৰ ভেলেন্সি কি হ'ব বৰনৰ ভেলেন্সি হয় আমাৰ +3 কাৰণ বৰনে কি কৰিব বৰনে আমাৰ 3টা ইলেক্ট্ৰন ফেলে দিব লুজ কৰিব যাতে আমাৰ আউটাৰ অক্টেটটো কমপ্লিট হয় ঠিক আছে একচুৱেলি এইটো ডুপ্লেট কমপ্লিট কৰে কাৰ্বনত আছে আমাৰ 4টা ইলেক্ট্ৰন তো এই 4টা ইলেক্ট্ৰন কি কৰে শ্বেয়াৰ কৰে এইটো পাছত আৰু ভালকৈ বুজি পাবা নাইট্ৰজেনৰ কথা কওঁ যদি নাইট্ৰজেনে কি কৰে আমাৰ এটা ইলেক্ট্ৰন গেইন কৰে যাতে আউটাৰ অক্টেটটো কমপ্লিট হয় সৰি মই উল্টা কৈছোঁ ই আমাৰ 3টা ইলেক্ট্ৰন গেইন কৰে যাতে আমাৰ আউটাৰ অক্টেটটো কমপ্লিট হয় অক্সিজেন এনেকৈ আমাৰ 2টা ইলেক্ট্ৰন গেইন কৰে যাতে আমাৰ আউটাৰ অক্টেটটো কমপ্লিট হয় ফ্ল'ৰিনে আমাৰ এটা ইলেক্ট্ৰন গেইন কৰে ফ্ল'ৰিনৰ পিছত এইটো ফেমিলিত কি আছে ক্ল'ৰিনেও আমাৰ এটা ইলেক্ট্ৰনে গেইন কৰিব বাট ফ্ল'ৰিন আৰু ক্ল'ৰিনৰ এটমিক নাম্বাৰ বেলেগ যদি আমি ব্ৰমিন কওঁ ব্ৰমিনেও আমাৰ এটা ইলেক্ট্ৰনে গেইন কৰিব সেয়ে কৈছোঁ যে মানে এটা এলিমেণ্টৰ যিটো আমাৰ থাকে ফেমিলি আছে অক্সিজেন ফেমিলিত যিকেইটা এলিমেণ্ট আছে গোটেইকেইটাৰ ভেলেন্সি চেম হ'ব আৰু ভেলেন্সি অফ যিকোনো এলিমেণ্ট আমি কেনেকৈ কৰিম তাৰ এটমিক নাম্বাৰটো চাম এটমিক নাম্বাৰটো চোৱাৰ পিছত আমি যিকেইটা শেল আছে n = 1 n = 2 ইয়াতে আমি ইলেক্ট্ৰনছবিলাক ফিল আপ কৰি যাম তাৰপিছত যিটো আমাৰ আউটাৰমোষ্ট শেল আছে সেইটোত চাম যেনেকৈ এইটোৰ এক্সাম্পল ইয়াৰ আউটাৰমোষ্ট শেলত 1 আছে যদি 4ত কৰি কম ইলেক্ট্ৰন থাকে 4টা ইলেক্ট্ৰনত কৰি কম ইলেক্ট্ৰন থাকে আমি সেই ইলেক্ট্ৰনকেইটা লুজ কৰিম আৰু যেইটা ইলেক্ট্ৰন লুজ কৰিম সেইটা আমাৰ পজিটিভ চাৰ্জ আহি যাব আৰু যদি 4টা ইলেক্ট্ৰনত কৰি বেছি থাকে তেতিয়া আমি ইলেক্ট্ৰন গেইন কৰিম আৰু যেইটা ইলেক্ট্ৰন গেইন কৰি সেইকেইটা আমাৰ নিগেটিভ চাৰ্জ আহি যাব আৰু এই নাম্বাৰছ অফ ইলেক্ট্ৰন গেইন কৰা বা লুজ কৰাকে আমি কি বুলি ক'ম ভেলেন্সি বুলি ক'ম বুজি পাইছা সেইটো কথা আছিল আমাৰ ভেলেন্সিৰ বাট আমাৰ মেইন কনচেপ্ট আছিল আমাৰ মেইন কনচেপ্ট আছিল এন ফেক্টৰ এতিয়া আমি এলিমেণ্টৰ আমি কি চাইছিলোঁ এলিমেণ্টৰ আমি যিটো এলিমেণ্টৰ হয় এন ফেক্টৰ হয় কিহেদি ডিচাইড কৰোঁ আমি ভেলেন্সিদি ডিচাইড কৰোঁ ইয়াৰ যদি আমি এতিয়া এক্সাম্পল চাওঁ অক্সিজেনৰ ইমাৰটো কৰোঁ অক্সিজেনৰ ভেলেন্সি কি হয় আমাৰ অক্সিজেনৰ ভেলেন্সি আমাৰ 2 হয় অক্সিজেনৰ যদি এতিয়া এন ফেক্টৰ আমি চাব পাৰোঁ অক্সিজেনৰ এন ফেক্টৰ হ'ব 2 সোডিয়ামৰ ভেলেন্সি কিমান +1 তো সোডিয়ামৰ ভেলেন্সি কিমান হ'ব 1 যদি আমি কেলছিয়ামৰ কওঁ কেলছিয়ামৰ ভেলেন্সি কিমান হয় কেলছিয়ামৰ ভেলেন্সি আমাৰ +2 হয় চাগে 2 হয় তো ইয়াৰ ভেলেন্সি আমাৰ হৈ যাব 2 ক্ল'ৰিনৰ কওঁ -1 হয় তো ইয়াৰ এন ফেক্টৰ হৈ যাব 1
অক্সিজেনৰ ভেলেঞ্চি 2 হয় তো ইয়াৰ এন ফেক্টৰ হৈ যাব 2 ইয়াৰ হ'ব +1 সোডিয়ামৰ +1 তো ইয়াৰ ভেলেঞ্চি হ'ব 1 কেলছিয়ামৰ +2 তো ইয়াৰ ভেলেঞ্চি হৈ যাব 2 কেলছিয়ামৰ +2 আৰু -2 যদি কনফিউজন লাগি আছে ডাইৰেক্ট তুমি আহি চাই দিয়া কেলছিয়ামৰ এটমিক নম্বৰ কিমান হয় 20 হয় 20 হলে চা n = 1 দুটা ইলেক্ট্ৰন গেল n = 1 তোমাৰ দুটা ইলেক্ট্ৰন গেল n = 2 কেইটা গেল 8টা ইলেক্ট্ৰন গেল n = 3 তোমাৰ 8টা ইলেক্ট্ৰন গেল 18টা গেল আৰু n = 4 তোমাৰ দুটা ইলেক্ট্ৰন আছে n = 4 দুটা ইলেক্ট্ৰন আছে মানে কেলছিয়ামৰ আমি দুটা ইলেক্ট্ৰন লুজ কৰিম মানে +2 ভেলেঞ্চি কিমান হ'ব +2 বুজি পালা এলিমেণ্টৰ এন ফেক্টৰ আমি এনে কৰিলোঁ নেক্সট যদি আমি চাওঁ আৰু কিহৰ এন ফেক্টৰ চাম এবাৰ আমি এন ফেক্টৰ চলি চাম আয়নিক চাৰ্জৰ আয়নিক চাৰ্জৰ যদি আমি এন ফেক্টৰ চাব যাওঁ আয়নিক চাৰ্জৰ আমি এন ফেক্টৰ কি ধৰি ল'ম টোটেল কেটায়ন বা এনায়ন চাৰ্জ দি কেটায়নৰ এনায়ন চাৰ্জ যদি আমি আয়নিক চাৰ্জৰ টো ল'ম এইটো আমি এক্সাম্পল এটা দি ভালকৈ বুজিছোঁ মই এটা এক্সাম্পল লওঁ Ca3PO4 give calcium 3 calcium 2 positive plus 2 PO4 plus 3 sorry minus 3 হ'ব ভালকৈ লিখি দিওঁ ন 3 calcium 2 positive plus 2 PO4 3 negative ইয়াৰ যদি আমি এটা এন ফেক্টৰ যদি আমাৰ ওলাও কেনেকৈ ওলাম হয়তো আমি কেটাইনটো চাব পাৰোঁ নহ'লে আমি এনায়নটো চাব পাৰোঁ যদি আমি কেটাইন দি এন ফেক্টৰ ওলাম কেইটা কেটাইন আছে তিনিটা আছে চাৰ্জ কিমান আছে +2 = 6 এন ফেক্টৰ আমাৰ ইয়াৰ কিমান এন ফেক্টৰ কি হৈ যাব 6 এতিয়া যদি আমি এন ফেক্টৰ এনায়ন দি ওলাওঁ কেইটা এনায়ন আছে দুটা চাৰ্জ কিমান আছে -3 মানে কি হৈ যাব 6 এতিয়া এনায়ন দি ওলাব কেটাইন দি ওলাওঁ এন ফেক্টৰ ছেমে থাকিব যিহেতু মন সিহেদি ওলাব পাৰা তো এইটো হৈ যাব আমাৰ আয়নিক চাৰ্জেদি আমি এন ফেক্টৰ কেনেকৈ ওলাওঁ আমি এতিয়া এন ফেক্টৰ যদি আমি ওলাওঁ এন ফেক্টৰটো আমি জানিলে আমি ইকুইভেলেণ্ট মাছটো ওলাব পাৰোঁ ইকুইভেলেণ্ট মাছটো কিহৰ লগত ৰিলেট কৰি চাব পাৰা মলাৰ মাছ কাৰণ মলাৰ মাছ ডিভাইডেড বাই এন ফেক্টৰ হৈ যাব আমাৰ ইকুইভেলেণ্ট মাছ আমি যদি এতিয়া ইকুইভেলেণ্ট মাছটো যদি জানো আমি আৰু এটা বস্তু এইবাৰ জানিব পাৰিম সেইটো হৈছে আমাৰ নাম্বাৰ অফ গ্ৰাম ইকুইভেলেঞ্চ নাম্বাৰ অফ গ্ৰাম ইকুইভেলেঞ্চ জানিম তাৰ আগতে আমি কেইটামান কুৱেশ্যনছ কৰিলোঁ এতিয়া এইটো কুৱেশ্যন আছে আমি কুৱেশ্যনটো একবাৰ চাইলোঁ কুৱেশ্যনটোত কি কৈছে সালফাৰ ফৰ্মছ ক্লৰাইড ফৰ্ম কৰে S2Cl2 বা SCl2 এতিয়া ইয়াক হৈছে আমাৰ ইকুইভেলেণ্ট মাছ অফ সালফাৰ ইন SCl2